মূঢ় উপদেশে কৰা ভাগৱত শাস্ত্ৰ। হে ব্যাস, তুমি মোৰ উপদেশত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। কিয়? প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। ভাগৱতৰ এই ৩৩৫টা অধ্যায় আছে সৰ্বমুঠ, ১২টা স্কন্ধ, ৫,৯৬,০০০ শব্দ, 10টা লক্ষণ। ইয়াত বিভিন্ন কাহিনী উপকাহিনী থাকিলেও ইয়াৰ মূল দৰ্শনটো কিন্তু ঈশ্বৰৰ নাম। যিটো নাৰদে ব্যাসক কৈছে যে তুমি ভাগৱতৰ যোগেদি মানুহে যাতে মূল বস্তু ঈশ্বৰৰ নাম এয়া যাতে উপলব্ধি কৰিব পাৰে। মাত্ৰ অৰ্থাৎ কেৱল কৃষ্ণৰ নামেই ভাগৱতৰ সাৰময় বস্তু, ইয়াক যাতে উপলব্ধি কৰে তাৰ কাৰণে তুমি শাস্ত্ৰ প্ৰণয়ন কৰা। গতিকে আমি ভাগৱতলৈ অহা মানে ঈশ্বৰৰ নামলৈ অহা। ভাগৱতৰ জ্ঞান লোৱা মানে আমি নামমুখী বা ভক্তিমুখী হোৱা। গতিকে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিশেষ। মানুহে যাতে জীৱনৰ সময়খিনিক সুন্দৰৰ পৰা আনন্দ সুন্দৰ কৰিবৰ কাৰণে ৰস থকা ভাল কথা, ঈশ্বৰৰ কথা যাতে শ্ৰৱণ আৰু কীৰ্তন কৰে। আৰু তেতিয়াহে ব্যাস তোমাৰ মনৰ মলিনতা দূৰ হ'ব। আমিও যিমান শ্ৰৱণ কীৰ্তন কৰিম আমাৰ হৃদয়ৰ লেতেৰাবিলাক নাইকিয়া হ'ব। যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদিও 9বিধ ভকতি শ্ৰেষ্ঠ বুলি কৈছে, কিন্তু শ্ৰৱণ কীৰ্তন জানা অতি শ্ৰেষ্ঠতৰ। 9বিধ ভকতি কলিকালৰ লোকে কৰি শেষ কৰিব নোৱাৰে। সেইকাৰণে কৈছে সহজলভ্য পথ, ভক্তিৰ সহজ উপায় শ্ৰৱণ আৰু কীৰ্তন। কাৰণ ভকতে যতেক গাৱে গুণ নামচয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। এই যে আমি এনেকুৱা সমাজত বহি পেলাই যে ঈশ্বৰৰ নাম গাইছোঁ, এই নাম শুনি থাকে ভগৱন্তই আৰু তেওঁ মালা গাঁঠি বোলে হৃদয়ত পিন্ধে। যিটো নেকি নাৰদকো কৈছে, নাৰদ বিষ্ণু আসন্ত বৈকুণ্ঠ তমই নথাকুৰ যোগীৰ হিয়া এৰি সমুদায় থাকো বৈষ্ণৱদ কীৰ্তন চা। গতিকে আজিৰ দৰে সৎ স্থানত ভগৱন্তই থাকি নামৰ মালা গাঁঠে আৰু সেই মালা ভগৱন্তই পিন্ধে। গতিকে আমি সেই নামৰ মালা গাঁঠিবলৈ ঈশ্বৰক সুবিধা কৰি দিবৰ কাৰণে ভাগৱতৰ যোগেদি আমি নামমুখী হ'ব লাগিব। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান। হে ব্যাস, তুমি সকলোবিলাক নজনা নহয়, তুমি সকলো জানা। নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। অন্যান্য শাস্ত্ৰসমূহ তুমি ঠিকেই দেখিলা, কিন্তু কৃষ্ণৰ চৰিত্ৰ তুমি প্ৰধান হিচাপে নিদিলা। গতিকে এই ভাগৱতত ঈশ্বৰৰ চৰিত্ৰক তুমি প্ৰধান হিচাপে দি সেই শাস্ত্ৰ তুমি ব্যক্ত কৰা, প্ৰকাশ কৰা। কিয়? যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কেৱল যদি অন্য ধৰণৰ কথাই পাতি থাকে, আপোনাৰ মুখত যদি কৃষ্ণ নাম নাই, তেতিয়া আপোনাৰ দেহটোক আৰু আপোনাৰ মনটোক লেতেৰা উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে। কেৱল অনুষ্ঠানত আহি কৃষ্ণ বাপ বুলি ক'লেই নহ'ব, কেৱল খুব ধুনীয়াকৈ সাজ পোছাক পিন্ধি ইয়াত বহি আনুষ্ঠানিকতাত কৃষ্ণৰ নাম লৈ গুচি গৈ যদি আমি পাহৰি গৈ বিষয়ত থাকি অন্য কৰ্ম কৰোঁ, তেতিয়াহ'লে কি কৈছে? 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয়, এৰিব লাগিব কামনা বাসনা, তেজিব লাগিব কুটিল ভাৱনা।
যদি এচা শিশুনৰ বাবে কটা মৰা কৰা, যদি অলপ মাটিৰ বাবে আপোনক পাহৰা, মোক লাগে মই খাওঁ ইটো স্বভাৱৰে, ভকত বুলিবা বান্ধৈ কোন সতেৰে, ভকত বুলিবা বান্ধৈ কোন সতেৰে। গতিকে আমাৰ জীৱনৰ কৰ্মটো কৃষ্ণৰ নাম যদি নাথাকে, সেই দেহ মন সেই ভাৱনাৰ গৰাকীজন লেতেৰা গাঁতৰ লগত তুলনা কৰিছে। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, যিসকল কৃষ্ণমুখী চিন্তনত আগ্ৰহান্বিত নহয়, তেওঁলোকক এৰাহা বিচাৰি থকা কাউৰীৰ লগত তুলনা কৰিছে। ভকতৰ নাই তাত অভিলাষমতী, কিন্তু ভকতৰ সেইবিলাকত কোনো আশা নাই। গতিকে যিটো বাক্যে আছে কোনো নাম মাধৱৰ, যাৰ মুখত ঈশ্বৰৰ নাম আছে, সিষি বাক্যে হৰে পাপজনসমূহৰ। আজি চাওক, এতিয়া ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে যে আমি নামৰ কথা পাতিলো, নামৰ চৰ্চা হ'ল, ইয়াৰ যোগেদি নাভাবিব আমি বহি থকা সকলে যে পাপবিলাক নিৰ্মূল কৰিছো, বা কেৱল মানুহৰে যে পাপ নিৰ্মূল হৈছে এনে নহয়। আজি ইয়াৰ যোগেদি কি হৈছে, গছ লতিকা তৰু তিনয়ো কিন্তু সুবিধা পাইছে। হে ৰাম জয়িত থাকে মোৰ ভক্ত, উদাৰ চৰিত্ৰ, কীট পতংগ কুতাত কৰ অপবিত্ৰ। আজি এই কৰ্মৰ দ্বাৰা গছ লতিকা তৰু তৃণ সকলোখিনি এটা উত্তৰণ হোৱাৰ সুবিধা পাইছে। আৰু এই কৰ্ম আঁচনি গ্ৰহণ কৰা সকলক সেই পশু পক্ষী গছ লতিকাই যিটো আশীৰ্বাদ দিছে, বা আপোনালোক পুণ্যৱন্তসকলে যিটো আশীৰ্বাদ দিছে, এয়া কোটি টকাতকৈও মূল্যৱান বুলি কৈছে। গতিকে সুন্দৰকৈ কৈছে কি বুলি, যে যিটো বাক্যে ঈশ্বৰৰ নাম আছে সেই নামে সমস্ত পাপ বিনাশ কৰে। ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ। আমি ভকতিবিহীনভাৱে যদি কৰ্ম কৰোঁ, কাৰোবাক যদি খাবলৈ দিওঁতে খালে খাবি নাখালে নাই বুলি পেলাই যদি এটা কুৎসিত মন লৈ পেলাই দিওঁ, তাত যদি কৃষ্ণ নামৰ ৰস নাথাকে, সেই কৰ্ম কেতিয়াও সম্পূৰ্ণ কৰ্ম হ'ব নোৱাৰে। জ্ঞান, আমি কাৰোবাৰ পৰা কিবা এটা জ্ঞান আচৰণ কৰিবলৈ যাওঁতে, ল'বলৈ যাওঁতে, দিবলৈ যাওঁতে আমাৰ ভাৱনাত যদি কৃষ্ণৰ নাম নাথাকে, মই বৰ ভাৱ থাকে, তেতিয়াহ'লে সেই জ্ঞানৰো মূল্য নাই বুলি কৈছে। গতিকে জ্ঞান কৰ্মক যদি ভক্তিক সংযোগ নকৰোঁ, তেতিয়াহ'লে নহ'ব। এই সিদ্ধান্ত আমাক পদে দিছে। অনাদৰি আনধৰ্ম স্বধৰ্ম নিশেষ, কেৱলে দিওঁক ভকতিৰ উপদেশ। আমি ভক্তি ধৰ্ম জ্ঞান দিয়াৰ নামত আনৰ ধৰ্মক কেতিয়াও হিংসা কৰিব নালাগে। আমাৰ বহুতে ভাগৱতৰ এটা স্কন্ধৰ ব্যাখ্যা হয়, মই কাকো সমালোচনা কৰা নাই, আমি নিজে শ্ৰোতা হিচাপে শুনিছোঁ। কিছু কিছু জেগাত ভাগৱতৰ স্কন্ধটোৰ আলম লৈ আনে কৰি অহা ধৰ্মক আক্ৰমণ কৰিবলৈ গৈ বা আন আনুষাংগিক কথা ক'বলৈ গৈ পদত নথকা এনেকুৱা কিছুমান বিষয় পাই যায়গে যিয়ে আনৰ মনত কষ্ট দিয়ে। সেইটো আমি কেতিয়াও কৰিব নালাগে। পদৰ পৰা আমি কেতিয়াও বাহিৰ হ'ব নালাগে। ভাগৱতৰ এই 5,96,000 শব্দত কিমান কথা আছে সেয়া কৈয়ে শেষ কৰিব নোৱাৰে, অনন্তই শেষ কৰিব নোৱাৰিলে বুলি কৈছে। তাৰপিছত যদি আমি চালে বেৰে কোবাই বাহিৰৰ পৰা বিচাৰি আনি যদি
অন্যান্য অৰ্থৰে ইয়াক কওঁ তেতিয়াহ'লে সেয়া অপপ্ৰচাৰ হ'ব। সেইটো আমি কেতিয়াও কৰিব নালাগে। আনৰ ধৰ্মক হিংসা কৰিব পৰা, দুখ দিব পৰা, আঘাত দিব পৰা বিষয় আমি কেতিয়াও প্ৰকাশ কৰিব নালাগে। কেৱলে দিওঁক ভকতিৰ উপদেশ। আপুনি যিটো ভাল বস্তু আপুনি আপোনাৰ ভাল পোৱাজনক খাবলৈ দিয়ক। তেওঁ যদি নাখায় বুলি কয় সেইটো তেওঁৰ কথা, কিন্তু আপুনিতো কেতিয়াও মুখ মেলি খুৱাই দিব নালাগে। অৰ্থাৎ আমাক কৈছে যে ভকতিৰ উপদেশ দিয়া, কিন্তু দি পেলাই আনে কৰি অহা কৰ্মত যাতে দুখ আৰু আঘাত নাথাকে তেনেকৈ কেতিয়াও নকবা। ভকতি সি কৰে সংসাৰৰ বন্ধনাশ। ভকতিয়ে আমাক সংসাৰৰ বন্ধনৰ পৰা ৰক্ষা কৰে, কৰ্মবন্ধনৰ পৰা মুক্ত কৰি দিয়ে। আমি কৰ্মবন্ধনৰ গাঁঠিত বান্ধ খাই আছিলোঁ। আজি আপোনালোকে যে ইয়ালৈ আহিলে এটা গাঁঠিৰ পাক খোল খালে। ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। গতিকে ভকতিৰ প্ৰভাৱটো কওঁ শুনা। কৃষ্ণৰ পৰম ভক্ত, গতিকে কি বুলি কৈছে? স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি। যদি কোনোবাই ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যাত্ৰা কৰোঁতে কাৰোবাক যদি ত্যাগো কৰিব লগা হৈছে, প্ৰমাণ বিদুৰ, বিভীষণ, প্ৰহ্লাদ, এওঁলোকে ত্যাগ কৰিছে। ত্যাগত সাধনা আছে। গতিকে আপোনাক যদি কোনোবাই কয় বয়স হোৱা নাই, 60 বছৰৰ পিছত যাবা, এই কথা শুনি পেলাই যদি আপুনি বিচলিত হৈ যায় তেতিয়াহ'লে লোকচানটো নিজৰ। কিন্তু আপুনি স্বজ্ঞানেৰে উপলব্ধি কৰি বিবেকৰ দ্বাৰা পোৱা জ্ঞানৰ দ্বাৰা আনে 10টা কথা কৈ থাকক। আপুনি যদি সেইখিনিক বিচলিত নহৈ সেই কোৱা কথাখিনি কোৱা মায়ামুখীসকলক যদি আপুনি অন্তঃকৰণে তেওঁলোকৰ বাক্যখিনিক যদি ত্যাগ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব? স্বধৰ্মক তেজী ভজৈ কৃষ্ণত সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। তেওঁ যদি ভক্তি সম্পূৰ্ণও কৰিব নোৱাৰিলে, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, তেওঁ যদি এই সংসাৰ এৰি সম্পূৰ্ণ নোহোৱাকৈও যদি যায়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। গতিকে বাবাই সমস্ত কোনোবা এজন ব্যক্তিয়ে বেয়া কাম কৰাৰ পিছত অনুভৱ কৰি যদি ভকতৰ সংগলৈ আহিছে, তেওঁক আমি ভুল হৈছে বুলি কেতিয়াও আগৰ কৰ্মক সমালোচনা কৰি কেতিয়াও ইনচাল্ট কৰিব নালাগে। গতিকে সেইজন দেৱতাত জ্ঞানীজনতকৈও সেই ভকতজন পবিত্ৰ বুলি কৈছে, যি অনুধাৱনৰ দ্বাৰা সৎসংগলৈকে যাত্ৰা কৰে। গতিকে শেষৰ পদে ক'লে হেন জানি মহাবুদ্ধি মন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। মহাবুদ্ধিৰ গৰাকী ৰসত চতুৰ আপোনালোকৰ দৰে সৎসংগৰ মাজত থকা সকলক পুনৰ ভাগৱতে আহ্বান জনাইছে। অন্য কৰ্ম যত্ন কৰিলেও পাবা, নকৰিলেও পাবা। তোমাৰ ভোক লাগিলে মায়ে ভাত এনেও দিব, কাৰণ মাতৃয়ে সন্তানৰ মৰ্যাদা বুজি পায়। তোমাৰ বয়স হ'লে তোমাৰ সংসাৰখন এনেও কৰি দিব। গতিকে এইবিলাক পাবৰ কাৰণে বেছি কষ্ট কৰিব নালাগে, কিন্তু ভক্তিৰ ৰস তুমি বিচাৰিলেহে পাবা। সেইকাৰণে মহাবুদ্ধিৰ গৰাকী হৈ এই কৰ্মৰ কাৰণে আমাক যত্ন কৰিবলৈ আহ্বান জনাইছে। কাৰণ কালে, কাল মানে সময়, কৰ্ম মানে কাম, কাল আৰু সময় আৰু কৰ্মই বিষয়ৰ সুখবিলাক আপোনাক আমাক আপোনা আপুনি দিব। সেইকাৰণে কৈছে উপদেশী লোক হওক কৃষ্ণৰ সন্মুখ। গতিকে সকলো ভকতক এই ভগৱন্তৰ উপদেশযুক্ত ভক্তিৰ ৰস পান কৰি থকা সকলোকে কৃষ্ণৰ সন্মুখ হ'বলৈ আহ্বান